আসসালামু আলাইকুম সকলোকে নমস্কাৰ জনালোঁ আৰু আজি মই কেক কিদৰে বনাওঁ তাৰে এটা ৰেচিপি লৈ আহিছোঁ আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ মই 4টা কণী লৈছিলোঁ মোৰ ওচৰত মানে যিটো কেক টিন আছে 4টা কণীৰ জোখৰ হয় সেইটো কাৰণে 4টা কণী জোখত মই 1 চামুচ ভৰ্তি কৰি দি দিছোঁ বেকিং পাউডাৰ এইটো মোৰ কেক বনোৱা জোখৰ গিলাচ হয় আৰু এয়া 4টা কণী ইমানখিনি হৈছিলে সেইটো কাৰণে কণী যিমানখিনি হৈছে তাৰ সম্পূৰ্ণ সমান সম পৰিমাণত মই চেনি লৈ লৈছোঁ এতিয়া মই চেনিখিনিও দি দিলোঁ চেনিখিনি সম্পূৰ্ণ মিলি নোযোৱালৈকে মই ফেটি থাকিম চেনিখিনি ফিটি হৈ গ'ল ধুনীয়াকৈ এতিয়া মই ইয়াতে দি দিছোঁ অকণমান নিমখ দিলে মিঠাটো বেলেঞ্চ হৈ যায় আৰু অকণমান বেছি সোৱাদ লাগে খাবলৈ কালাৰটো ধুনীয়া হ'বৰ কাৰণে দি দিছোঁ অকণমান হালধি ফুড কালাৰো দিব পাৰে ফুড কালাৰ মোৰ ওচৰত নাই ফুড কালাৰ থাকিলে মই ফুড কালাৰ দিওঁ আৰু ফুড কালাৰ দিয়াতকৈ এনেকৈ হালধি অকণমান দি দিলে বেছিয়ে ভাল কালাৰটো দেখিবলৈ বেছি ধুনীয়া হয় আৰু এইখিনিতে আকৌ মই মিলাই লৈছোঁ নিমখ হালধি ধুনীয়াকৈ মিলি গ'ল এতিয়া মই কণী আৰু চেনি একেবাৰে সমান পৰিমাণৰ সমান আন্দাজত এইখিনি খেলি মেলি হ'ব নালাগে কেক বেয়া হয় চেনি যিমানখিনি কণী যিমানখিনি আছিলে মই চেনিও সিমান দিলোঁ মই ৰিফাইনো তাৰ আন্দাজতে দি দিছোঁ বিসমিল্লাহ ৰিফাইনখিনি মই এইখিনি সময়তে দিওঁ কাৰণ ময়দা যদি আগে দি দিওঁ নহয় পিছত ৰিফাইনখিনি মিলাবলৈ বৰ দিগদাৰ হয় নে চিটিকি পৰা যেন লাগে সেইটো কাৰণে মই ময়দা দিয়া আগত ৰিফাইন দিওঁ তেতিয়া ধুনীয়াকৈ মিলি যায় আৰু অকণমান দি দিছোঁ ইলাচি পাউডাৰ চেনি কণী ৰিফাইন বেকিং চব মিহলি হৈ গ'ল এতিয়া মই লাষ্টত দি দিম ময়দা কণী যিমানখিনি হৈছিলে তাতকৈ অকণমানহে ময়দা মই বেছিকৈ লৈছোঁ ময়দাখিনিও দি এতিয়া মই ধুনীয়াকৈ মিলাই ল'ম তাৰপাছতে মোৰ কেক ফিটা হৈয়ে যাব আৰু ধুনীয়াকৈ চচত পাতি দিম তাৰপৰা কেক বনি যাব টিফিন বাতিটোত ৰিফাইন আৰু ওপৰত দুজাপকৈ কাগজ দিলোঁ তাৰপাছতে মই ফিটি ৰখা কেকৰ বেটাৰখিনি দি দিলোঁ আৰু ইয়াৰ আগৰ কেইবাটাও ভিডিঅ'ত মই কমেণ্টত পাইছিলোঁ কেক বনোৱা মই মানে কেনেকৈ কেক বনাওঁ তাৰ ৰেচিপি দিবলৈ কৈ আছিলে কিন্তু মই দিবহে পৰা নাছিলোঁ কিন্তু আলহী আহে ঘপককৈ কেক বনাই দিওঁ ভিডিঅ' প্ৰস্তুত কৰিব থাকি যায় তেনেকৈ দিয়া নহয় আৰু আজি ভাবিলোঁ কমেণ্টকেইটাও মনত পৰিলে কেকৰ ৰেচিপি বিচাৰি আছিলে যেতিয়া মই আজি আপোনালোকক সম্পূৰ্ণৰূপে মই কেনেকৈ কেক বনাওঁ একেবাৰে সাধাৰণ আৰু চিম্পুলভাৱে আপোনালোকৰ আগত দেখুৱালোঁ কেনেকুৱা লাগিছে জনাব দেই এইফালে চচটো মই 10 মিনিটমান গৰম কৰি ৰাখিছিলোঁ মানে প্ৰি হিট কৰি ৰাখিছোঁ এতিয়া চচটো গৰম চচটোতে মই এতিয়া এইটো একদম চেণ্টাৰত বহাই দিম এইয়া টাৱা বা গধুৰ কিবা বস্তু এটা ওপৰত এনেকৈ বহাই দিব তাৰপাছত আপোনালোকৰ টেনশ্যন নাই আৰু জুইটো একেবাৰে চিমত দিব দেই এই চচটো ক'লা কি কাৰণে এইটো জুইত পতা চচ আছিলে এইবিলাক মানে মই ঘঁহি অলপ জোৱালোঁ আৰু যাবলৈ আছে এয়া ইমানটোকে চিমত ৰাখিছোঁ মই ইমানটো চিমতে কেকটো হৈ থাকিবলৈ দিম ধুনীয়াকৈ ফুলি আহিলে অকণমান ৰঙা হ'বলৈ দিওঁ কেকটো হ'ল নাই চাওঁ দেই বিসমিল্লাহ ধুনীয়াকৈ হৈ গ'ল খালি অলপ ওপৰত কালাৰ আহিলে হৈ যাব কেকটো মই কাটিবলৈ লৈছোঁ সেইটো আৰু কালাৰটো ইমান ধুনীয়া হৈছে চব দোকানৰ মানে কিনা ফুড কালাৰ দিয়াতকৈ হালধি দিলে মানে কালাৰটো মোৰ বেছি ভাল লাগে আৰু দোকানৰ ফুড কালাৰো দিওঁ মই বহুত কমেই দিওঁ কিন্তু হালধি মই বেছিকৈ দিওঁ মই কিদৰে কেক বনাওঁ তাৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে ধুনীয়াকৈ এটা কমেণ্ট কৰিব লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব যিসকলে ফেচবুকত চাইছে ফেচবুকৰ পেজটি ফ'ল' কৰিব আৰু যিসকলে ইউটিউবত চাইছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আন এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক লগ পাম আজিলৈ আহিছোঁ বাই বাই